NRCত সোমাল লাখ লাখ বাংলাদেশীৰ নাম ব্যাপক খেলিমেলিৰে সম্পন্ন হল NRCৰ চূড়ান্ত তালিকা ক'ত কেনেকৈ সোমাল বিদেশীৰ নাম সকলো তথ্য প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰি NRCৰ পুনৰীক্ষণৰ দাবীত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱশৰ্মাই বিদেশী সমস্যা বা এই NRCৰ যেটো আপডেশন তাৰ ওপৰত কোনো ব্যৱস্থাই লোৱা নাই সেইকাৰণে মই ভাবিলোঁ যে নতুন চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা লোৱা উচিত সেইকাৰণে মই এখন চিঠি লিখিলোঁ প্ৰধানমন্ত্ৰীলৈ দিয়া এই পত্ৰত প্ৰাক্তন সমন্বয়ক গৰাকীয়ে দিছে কেতবোৰ বিস্ফোৰক তথ্য পত্ৰযোগে হিতেশ দেৱশৰ্মাই লিখিছে সমৰীয়া ব্লকত ৬৪,২৪৭ গৰাকী সন্দেহজনক লোকৰ নাম সোমাল NRCত সমান্তৰালভাৱে পত্ৰত উল্লেখ আছে যাৱতীয় নথিপত্ৰ নোহোৱাকৈ ১৩,১৮,৬৩৯ গৰাকী সন্দেহজনক লোকৰ নাম সোমাল NRCত লগতে পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলা সন্দৰ্ভতো কেতবোৰ বিস্ফোৰণ এই পত্ৰত স্থানীয় থলুৱা মানুহ বুলি এটা NRCৰ হেৰিত যেটো সিটিজেনশিপ এক্টৰ 3 যেটো ধাৰা আছে তাতে আছে যে থলুৱা লোক হলে তেওঁলোকৰ নাম ডাইৰেক্টলি কোনো ইনভেষ্টিগেশ্যন নোহোৱাকৈ NRCত ভৰাব পাৰে তেতিয়া সমন্বয়কৰ সময়তে এইটো ওলাইছিলে যে সমৰীয়া চক্ৰত প্ৰায় 64,000 লোকৰ নাম স্থানীয় থলুৱা হিচাপে অৰিজিনেল ইনহেবিটেণ্ট হিচাপে NRCত ভৰাই দিয়া হৈছিলে কিন্তু আপোনালোকে জানে যে সমৰীয়া চক্ৰৰ যেটো এলেকা সেইটো সম্পূৰ্ণ সংখ্যালঘু অধ্যুষিত সংখ্যালঘু মানুহখিনি কেনেকৈ স্থানীয় মানুহ হ'ব পাৰে এনে অৱস্থাত NRCৰ পুনৰীক্ষণৰ লগে লগে সেই সময়ছোৱাত হোৱা দুৰ্নীতিৰ তদন্তৰো দাবী প্ৰধানমন্ত্ৰীক বিদেশী পুঁজিৰ ব্যৱহাৰৰ যোগেদি বিদেশী নাম ইয়াত সোমাবলৈ যত্ন কৰা হৈছিল কি NRCত সোমাবলৈ গতিকে মই তাৰ বিপৰীতে চৰকাৰৰ দ্বাৰা NIAৰ জৰিয়তে যেহেতু বিদেশী শক্তিৰ বিৰুদ্ধে NIA তদন্ত কৰে NIAৰ সহায়ত এটা তদন্ত কৰাৰ কাৰণে মই ডিমাণ্ড কৰি পেলাই বৰ্তমানৰ প্ৰধানমন্ত্ৰীলৈ এখন চিঠি সমান্তৰালভাৱে জাতীয় জীৱনৰ এই গুৰুত্বপূৰ্ণ বিষয়টোত সদৌ অসম ছাত্ৰ সন্থাই লোৱা ভূমিকাক সন্দেহজনক আখ্যা দি আছুক সমালোচনা হিতেশ দেৱশৰ্মাৰ আছুৰ ভূমিকা সন্দেহজনক কাৰণ তেওঁলোকে NRC প্ৰক্ৰিয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বুলি সদায় কৈ থাকে যে আমি NRCৰ যত্ন লৈ আছোঁ ৰাইজক কৈ থাকে NRC যে ইমান খেলিমেলি হ'ল তেওঁলোকে কিয় ক'ব পৰা নাই ভিডিঅ' জাৰ্নেলিষ্ট কুকিলৰ সহযোগত পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম